2025 চনত ৰাহু কেতুৱে নিজৰ ৰাশি সলনি কৰিব ওলাইছে, যিটো কিছুমান ৰাশিৰ বাবে অতি ভাগ্যৰ কথা বুলি প্ৰমাণিত হ'ব। আৰু এইবাৰ ৰাহু কেতুৰ দ্বাৰা কোন ৰাশি লোক উপকৃত হ'বলৈ গৈ আছে, আহক জানো। তাৰ আগতে জ্যোতিষত ৰাহু কেতুক আটাইতকৈ নিষ্ঠুৰ আৰু পাপী গ্ৰহ বুলি গণ্য কৰা হয়। যেতিয়াই এই গ্ৰহবোৰে কাৰোবাৰ ৰাশিফলত প্ৰৱেশ কৰে, তেতিয়াই ব্যক্তিজনে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। কেতিয়াবা এই গ্ৰহবোৰে ৰাতিটোৰ ভিতৰতে মানুহৰ সৌভাগ্য উজ্জ্বল কৰি তোলে। আৰু ৰাহু কেতু হৈছে ৰেট্ৰগ্ৰেড গতিৰে কৰা গ্ৰহ। ৰাহু আৰু কেতুৱে 18 মাহ পিছত ৰাশি সলনি কৰি আছে। 2025 চনত ৰাহু কেতুৱে ৰাশি সলনি কৰিবলৈ ওলাইছে, যিটো কিছুমান ৰাশিৰ বাবে অতি ভাগ্যৰ কথা বুলি প্ৰমাণিত হ'ব পাৰে। যাৰ বাবে 2025 চনত কিছুমান ৰাশিৰ লোকে কেৰিয়াৰ, ব্যৱসায়ৰ লগতে ব্যক্তিগত জীৱনতো সমৃদ্ধিৰ লক্ষণ লাভ কৰিব। বৈদিক পঞ্জিকা অনুসৰি 2025 চনৰ 18 মাহৰ পিছত ৰাহু কেতুৱে ৰাশি সলনি কৰিবলৈ ওলাইছে, য'ত ৰাহুৱে মীন ৰাশি এৰি 18 মে'ত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। আনহাতে কেতুৱে কন্যা ৰাশি এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব। জ্যোতিষৰ মতে ৰাহু আৰু কেতুৰ ৰাশি পৰিৱৰ্তনৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰতে দেখা যাব, য'ত কিছু পৰিমাণে এনেকুৱাও হ'ব যাৰ বাবে এই গ্ৰহ পৰিবহণ শুভ বুলি গণ্য কৰা হ'ব। ৰাহু কেতুৰ ৰাশি পৰিৱৰ্তন মেষ ৰাশিৰ লোকৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব পাৰে। কেৰিয়াৰ আৰু ব্যৱসায়ত অগ্ৰগতি আৰু আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। লগতে মেষ ৰাশিৰ জাতকে ধৰ্মীয় কাম কাজৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈও সক্ষম হ'ব। স্থবিৰ হৈ থকা যিবোৰ কাম আছে সেইবোৰ আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আৰু লগতে ঘৰৰ পৰাও আপুনি ভাল সমৰ্থন আৰু সহযোগিতা লাভ কৰিব পাৰিব। আৰু ইয়াৰ যোগেদি আপোনাৰ ঘৰত মিলাপ্ৰীতিৰ ভাৱসমূহো জাগ্ৰত হ'ব। এতিয়া মিথুন ৰাশি। ৰাহু কেতুৱে মিথুন ৰাশিৰ লোকৰ বাবে অতি ভাল খবৰ কঢ়িয়াই আনিব। এই বছৰটোত মিথুন ৰাশিৰ লোকে আৰ্থিক সুবিধা লাভ কৰিব, যাৰ বাবে তেওঁলোকৰ আৰ্থিক অৱস্থাও উন্নত কৰিবলৈ সক্ষম হ'ব আৰু প্ৰগতিৰ নতুন নতুন পথসমূহ মুকলি হ'ব। বাহনৰ সুখ পোৱাৰ লগতে বিদেশ ভ্ৰমণৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পাব আৰু লগতে আপোনাৰ ভ্ৰমণসমূহ আপোনাৰ এইবাৰ লাভজনক বুলিও প্ৰমাণিত হ'ব। এতিয়া বৃশ্চিক ৰাশি। ৰাহু কেতুৰ ৰাশি পৰিৱৰ্তনৰ বাবে বৃশ্চিক ৰাশিৰ লোকে ভাগ্যৰ অনুকূল ফলাফল লাভ কৰিবলৈ ওলাইছে। গতিকে এই বছৰটো আপোনালোকৰ বাবে অতি ভাগ্যৱান হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিবলৈও সক্ষম হ'ব আৰু তেওঁলোকে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সম্ভাৱনা থাকিব। পৰিয়ালত পাৰস্পৰিক প্ৰেম বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুসংগঠিত পৰিৱেশৰো সৃষ্টি হ'ব। আপুনি এটা নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে আপুনি তাত সফলতা লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক লাভো কঢ়িয়াই আনিব পাৰিব, যাৰ সহায়ত আপুনি সম্পত্তি আৰু নতুন বাহন কিনিবলৈ সক্ষম হ'ব। ইয়াৰ বাহিৰেও অবিবাহিত লোকৰ বিবাহৰ সম্ভাৱনা থাকিব। আৰু গতিকে এই বছৰটো আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত আপোনাৰ ভাল সুযোগো লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া মকৰ ৰাশি। ৰাহু কেতুৰ মকৰ ৰাশিৰ বাবে শুভ হ'ব পাৰে। আপোনাৰ আৰাম আৰু সুবিধাসমূহ বৃদ্ধি পাব। কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত আপোনাৰ সুখ বাঢ়িব আৰু সুখদায়ক যাত্ৰাৰ সম্ভাৱনা থাকিব আৰু সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজত আপুনি অৰিহণা যোগাব আৰু ইয়াৰ যোগেদি আপোনাৰ সন্মান বৃদ্ধি পাব আৰু লগতে আপোনাৰ ব্যৱসায়তো আপুনি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া কুম্ভ ৰাশি। ৰাহু কেতুৰ গ্ৰহ পৰিৱৰ্তনৰ ফলত কুম্ভ ৰাশিৰ জাতকে এইবাৰ ভাল সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু এনে কিছুমান পৰিস্থিতিৰ উদ্ভৱ হ'ব যিবোৰ আপুনি অনুসৰণ কৰিলে আপোনাৰ বাবে সৰ্বোত্তম বুলি প্ৰমাণিত হ'ব। আপোনাৰ সমাজত সন্মান বৃদ্ধি পাব, অৰ্থনৈতিক অৱস্থাৰো উন্নত হ'ব। ঘৰত আপুনি ভাল ভাল কাম কৰিবলৈ সক্ষম হ'ব। কৰ্মচাৰীসকলৰ পদোন্নতি আৰু আয় বৃদ্ধিৰ সম্ভাৱনা থাকিব। আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ'ব আৰু লগতে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আপুনি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতেও আপোনাৰ যোগাযোগ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো আপুনি ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আৰু কুম্ভ ৰাশি জাতকৰ এইবাৰ নতুন কিবা যদি কৰিবলৈ ইচ্ছা কৰিছে তেনেহ'লে সেইবোৰ সফল হ'ব আৰু সেইবোৰ ৰূপায়ণ কৰিবলৈ আপুনি সক্ষম হ'ব।
এতিয়া মীন ৰাশি। ৰাহু আৰু কেতুৰ গ্ৰহ পৰিৱৰ্তনৰ ফলত এইবাৰ মীন ৰাশি লাভজনক পৰিস্থিতিত থাকিব। আপোনাৰ কামত অগ্ৰগতি লাভ কৰিব, টকা উপাৰ্জনৰ সম্ভাৱনা থাকিব আৰু আপুনি সমাজত এক পৃথক পৰিচয় আৰু পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিবলৈ সক্ষম হ'ব। ব্যৱসায় আপোনাৰ বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ ব্যৱসায় আগতকৈ অধিক উন্নত হ'ব। পৰিয়ালৰ সদস্যৰ সৈতেও আপোনাৰ সম্পৰ্ক উন্নত হ'ব আৰু পাৰস্পৰিক প্ৰেম আদিও বৃদ্ধি পাব। আৰু আপোনাৰ ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰো স্বাস্থ্যৰ উন্নতি হ'ব আৰু আপোনাৰ জীৱনসংগীৰ সৈতে এইবাৰ আপোনাৰ ভাল সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত আপোনালোকে দুয়োজনে একেলগে যদি কোনো সমস্যাৰ ক্ষেত্ৰত বা কোনো কামৰ ক্ষেত্ৰত একেলগে সিদ্ধান্ত ল'বলৈ যত্ন কৰে, তেনেহ'লে আপুনি এইবোৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। মাতৃপক্ষত আপোনাৰ ভালে দেখা যায়। এইবাৰ আপোনাৰ সকলো ক্ষেত্ৰতে আপুনি বহু পৰিমাণে লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে ভাল হওক।